সকলো নাগৰিক সমাজ আৰু গণতান্ত্ৰিক ব্যক্তি ঐক্যবদ্ধ হওক। গুৱাহাটী 11 জুন 2025 অসমৰ পৰিস্থিতি অস্থিৰ। চৰকাৰী মইমতালিয়ে যেন এতিয়া সকলো সীমা পাৰ কৰিছে। নিকৰুণ আৰ্থিক দুৰ্যোগ, ক্ৰমাগত মূল্য বৃদ্ধি, জীৱিকাৰ আকাশ আৰু অনিশ্চয়তা আৰু নিত্য নতুন কৰ কাটলৰ যোগেদি এই চৰকাৰে জনগণৰ ওপৰত অতি দুৰ্বিষহ আৰ্থিক দুৰ্যোগ জাপিছে। তেওঁলোকে আনকি সংবিধান প্ৰদত্ত প্ৰতিবাদো নিষিদ্ধ কৰাৰ উপক্ৰম কৰিছে। ৰাইজ কিন্তু নিমাত নিস্তব্ধ আৰু ক্ষান্ত হৈ থকা নাই। য'তেই সম্ভৱ চৰকাৰৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে আন্দোলন প্ৰতিবাদ কৰিছে। কিন্তু বিজেপিক ক্ষমতাৰ পৰা আঁতৰাব নোৱাৰিলে ৰাইজে এই দুৰ্যোগ ভুগি থাকিব লাগিব। পৰিস্থিতি আৰু শোচনীয়হে হ'ব। বিজেপি RSS ক্ষমতাত আছে বুলিয়ে আজি ৰাষ্ট্ৰযন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম তেওঁলোকৰ নিয়ন্ত্ৰণত। তেওঁলোকৰ টকা পইচাৰো কোনো অভাৱ নাই। এনে পৰিস্থিতিত 2026 বিধানসভা নিৰ্বাচনত নাগৰিক সমাজৰ ভূমিকা কি হ'ব? প্ৰথম চৰ্তটো হৈছে বিজেপিৰ বিৰুদ্ধে এটা দৃঢ় আৰু শক্তিশালী বিৰোধী ঐক্যমঞ্চ। এই কথাটো বিৰোধী ৰাজনৈতিক দলবোৰে উপলব্ধি কৰিব পাৰিছে। এই কথাটো বিৰোধী ৰাজনৈতিক দলবোৰে উপলব্ধি কৰিব লাগিব। তাৰ কাৰণে নাগৰিক সমাজৰ পৰা আমি ছজনীয়া গোট এটাই কেইমাহমানৰ পৰা এটা প্ৰচেষ্টা হাতত লৈ আহিছো। বহু বাধা বিঘিনি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সত্ত্বেও প্ৰচেষ্টাটো সম্প্ৰতি ইতিবাচক দিশে আগবাঢ়িছে। কিন্তু নাগৰিক সমাজৰ সচেতন ব্যক্তিসকলে 2026 বিধানসভা নিৰ্বাচনত কি ভূমিকা ল'ব সেইটো সমানে গুৰুত্বপূৰ্ণ। এই মুহূৰ্তত আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথা হৈছে সকলো সংকীৰ্ণতা বাদ দি গণতন্ত্ৰ, সাংবিধানিক প্ৰমূল্য আৰু অসমৰ স্বাৰ্থত সকলো নাগৰিক সমাজ একেখন মঞ্চত ঐক্যবদ্ধ হোৱাটো। সকলো গণতান্ত্ৰিক ব্যক্তি, সামাজিক গোট আৰু বিৰোধী ৰাজনৈতিক দল একেলগ নহ'লে 2026 বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাটো অসম্ভৱ। অসম বিধানসভাৰ নিৰ্বাচনৰ আগেয়ে অসমৰ সকলো সামাজিক অনুষ্ঠান আৰু নাগৰিক সমাজক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে অহা 5 আৰু 6 জুলাই গুৱাহাটীত এখন ৰাজ্যভিত্তিক সন্মিলিত নাগৰিক অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। এই সন্মিলিত নাগৰিক অভিৱৰ্তনত বিজেপিৰ 10 বছৰীয়া শাসনৰ ব্যৰ্থতাৰ বিষয়ে আমি এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছো। তাৰ বিকল্প হিচাপে অসমৰ ৰাইজৰ মৌলিক সমস্যাবোৰৰ ভিত্তিত আমি এখন উমৈহতীয়া দাবী চনদো প্ৰস্তুত কৰি আছো। সন্মিলিত নাগৰিক অভিৱৰ্তনৰ আগদিনাৰ বিষয় বাছনি সভাত শ্বেতপত্ৰ আৰু দাবী চনদক চূড়ান্ত ৰূপ দিয়া হ'ব। ইয়াৰ উপৰি সকলো নাগৰিক সমাজ আৰু সংগঠনক ঐক্যবদ্ধ কৰি 2026 নিৰ্বাচনত কি কাৰ্যসূচীৰ ভিত্তিত কেনেদৰে আমি এক সক্ৰিয় ভূমিকা পালন কৰিম সেই বিষয়ে সেইবোৰো নাগৰিক অভিৱৰ্তনত
আলোচনা কৰা হ'ব। এখন উমৈহতীয়া দাবী চনত আৰু এখন কাৰ্যসূচী প্ৰস্তুত কৰি ঐক্যবদ্ধ আৰু সুসমন্বিতভাৱে আমি কেনেকৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰোঁ তাৰ ৰূপৰেখা প্ৰস্তুত কৰাটোৱেই হ'ব সন্মিলিত নাগৰিক অভিৱৰ্তনৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আকৌ উল্লেখ কৰিছোঁ, এক, সকলো ধৰণৰ সংকীৰ্ণতাৰ পৰা মুক্ত হৈ অসমৰ সকলো নাগৰিক ব্যক্তি আৰু নাগৰিক সমাজক লৈ এক সন্মিলিত নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰা, য'ত আমি এখন সন্মিলিত নাগৰিক মঞ্চৰ জন্ম দিব পাৰোঁ, যি মঞ্চই 2026 বিধানসভা নিৰ্বাচনত গণতন্ত্ৰ, সাংবিধানিক মূল্যবোধ, অসমৰ সকলো অংশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু দুই, বিজেপিৰ ব্যৰ্থতা আৰু কুকাৰ্যৰ বিষয়ে এখন শ্বেতপত্ৰ প্ৰস্তুত কৰা। 3 নম্বৰ, অসমৰ মৌলিক সমস্যাবোৰ সন্নিৱিষ্ট কৰি এখন দাবী চনত প্ৰস্তুত কৰা। আৰু 4 নম্বৰ, 2026 বিধানসভা নিৰ্বাচনত আমি জনসাধাৰণৰ মাজত কেনেকৈ প্ৰচাৰ অভিযান চলাম তাৰ বাবে এক সুচিন্তিত কৰ্ম আঁচনি প্ৰস্তুত কৰা। ঠিক একে উদ্দেশ্য আৰু লক্ষ্যৰে অহা 13 জুনৰ দিনা বৃহত্তৰ গুৱাহাটীৰ বাবে এখন নাগৰিক অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। তাত বৃহত্তৰ গুৱাহাটীৰ বিভিন্ন নাগৰিক সমাজৰ প্ৰায় 200 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ কথা। বৃহত্তৰ গুৱাহাটী সন্মিলিত নাগৰিক অভিৱৰ্তন সফল কৰি তুলিবলৈ আমি জনসাধাৰণৰ সকলো অংশলৈ গুৱাহাটী জনালোঁ। ইতি হীৰেণ গোহাঁই, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ। এটা কথা স্পষ্ট কৰা, 13 তাৰিখে হ'ব বৃহত্তৰ গুৱাহাটী অভিৱৰ্তন নাগৰিক, 5-6 ৰাজ্যিক অভিৱৰ্তন। এই দুটা কথা ঠিক কৰি লৈ আৰু গুৱাহাটী যিখন বৃহত্তৰ গুৱাহাটী অভিৱৰ্তনত তেনেকুৱা কোনো ৰাজনৈতিক দলক আমি নিমন্ত্ৰণ কৰা নাই। কিন্তু 5 আৰু 6 অধিৱেশন বা 5 তাৰিখে নহয়, 6 তাৰিখে যিখন মুকলি অধিৱেশন হ'ব সেই বিষয়ে আমাৰ চিন্তা চৰ্চা অব্যাহত আছে। সেইটো আপোনালোকক আমি 5-6 আগতে আকৌ এখন সংবাদমেল পাতি আপোনালোকক সেই বিষয়ে জনাম। আৰু আপোনালোকক অনুৰোধ যাতে অসমৰ ৰাইজক এই বিষয়টো অৱগত কৰে যে আমি বহুদিন এই কামটো খুব প্ৰায় প্ৰচাৰ নোহোৱাকৈ কামটো কৰি আছিলোঁ, আৰু আজি আমাৰ এই প্ৰচাৰ আমি কৰিব খুজিছোঁ। এইটোৱে। তাৰপিছত আৰু কিবা আছে নেকি? স্যার, আপনি কিমান কনফিডেন্ট যে 26ত অল পজিশন ইউনাইটেড হ'ব? আপুনি কিমান কনফিডেন্ট স্যার যে বিজেপিৰ বিৰুদ্ধে অল পজিশন ইউনাইটেড হ'ব পাৰিব? মানে এইটো হৈছে কাণ্ডজ্ঞানৰ কথা। তেওঁলোকে যদি সন্মিলিত নহয়, তেওঁলোকে ফল ভোগ কৰিব লাগিব। এইখিনি কাণ্ডজ্ঞান তেওঁলোকৰ আছে বুলি আমি ধাৰণা কৰিছোঁ। সেইটো এটা ডাঙৰ বেমাৰ হয়, মই অস্বীকাৰ নকৰোঁ। আমি চেষ্টা কৰিম যাতে এইবাৰ সেই ধৰণৰ ঘটনা নঘটে। আমি একেবাৰে আমাৰ স্পষ্ট ধাৰণা যে ঐক্য নহ'লে ডাঙৰ বিপদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।